নমস্কাৰ বন্ধুসকল, পুনৰ নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আমাৰ ঘৰত বিভিন্ন ভাজি তৰকাৰী অথবা ব্যঞ্জনত আমি নৰসিংহৰ পাত ব্যৱহাৰ কৰোঁ। নৰসিংহ পাতৰ গোন্ধ আৰু ইয়াৰ সোৱাদে আমাৰ ব্যঞ্জন আৰু অধিক জুতি লগা কৰি তোলে। আৰু আমাৰ সকলোৰে ঘৰত অতি সহজতে নৰসিংহৰ পাত পোৱা যায়। কিন্তু আপুনি নৰসিংহ পাতৰ গুণ আৰু উপকাৰিতাৰ বিষয়ে জানেনে? ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক। নৰসিংহ পাতৰ বৈজ্ঞানিক নাম হৈছে মৰিয়া কোয়েনেজি। নৰসিংহ পাতত ভিটামিন এ, ভিটামিন বি, ভিটামিন সি, আইৰণ, কেলছিয়াম, প্ৰটিন, এণ্টিঅক্সিডেণ্টছ আদি পুষ্টিকৰ দ্ৰব্য পোৱা যায়। নৰসিংহৰ পাতে আমাৰ ডাইজেশ্যন ছিষ্টেম ষ্ট্ৰং কৰি ৰাখে আৰু আমাৰ পেটৰ সমস্যা দূৰ কৰে। শৰীৰৰ তেজ চলাচল সঠিক কৰি ৰাখে আৰু ছুগাৰ লেভেল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নৰসিংহৰ পাতে দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু নৰসিংহৰ পাতত আইৰণ আৰু ফলেট থকাৰ বাবে ই ৰক্তহীনতাৰ সমস্যাও দূৰ কৰে। লিভাৰ ডিটক্সিফাই কৰি ৰাখে আৰু মেটাবলিজম ষ্ট্ৰং কৰি আমাৰ ৱেইট লছত সহায় কৰে। আপুনি যিকোনো ব্যঞ্জনত নৰসিংহৰ পাত দি তাৰ সোৱাদ দুগুণ কৰিব পাৰে। আপুনি 8-10 খিলামান নৰসিংহৰ পাত পানীত উতলাই চাহৰ দৰে খাব পাৰে। নৰসিংহৰ পাত আপুনি নাৰিকলৰ তেলত গৰম কৰি ঠাণ্ডা কৰি চুলিত লগাব। আপোনাৰ চুলিৰ কাৰণে যথেষ্ট উপকাৰী। আপোনাৰ চুলি ঘন হ'ব আৰু চিকচিকীয়া হ'ব। নতুবা আপুনি নৰসিংহৰ পাত ৰ'দত শুকুৱাই পিচি ইয়াৰ গুৰি আপুনি দৈ, লাচ্ছি অথবা জুচৰ লগত খাব পাৰে। গতিকে আমাৰ ব্যঞ্জনত নৰসিংহ পাতৰ সোৱাদ আৰু গোন্ধৰ উপৰিও আমাৰ স্বাস্থ্যত নৰসিংহৰ পাতৰ যথেষ্ট উপকাৰিতা আছে।